মই চাৰ্কুল অফিচাৰক ৰিকুৱেষ্ট কৰা নাই, নিৰ্দেশ দিছোঁ এক সপ্তাহৰ ভিতৰত ইয়াৰ মাটিৰ প্ৰস্তাৱ মই পাব লাগিব। এসপ্তাহত হয় তেওঁৰ প্ৰস্তাৱ যাব, নহয় মই তাৰপৰা তেওঁৰ প্ৰস্তাৱ পঠাই দিম। অৰ্ডাৰ দুটাৰ এটা হ'ব। তেওঁৰ প্ৰস্তাৱ যদি DC অফিচ নাপায়, তেওঁৰ অৰ্ডাৰ মই ইয়ালৈ পঠাই দিম। এখন মহাবিদ্যালয়ৰ মাটি হোৱা নাই। মই কৈ দিছোঁ বেলেগ জেগাত 100 বিঘা মাটি VDR কৰি দিয়ক আৰু 75 বিঘা মাটিৰ প্ৰস্তাৱ দিয়ক। আৰু এসপ্তাহত মোৰ ওচৰ নাপাব পাৰে, DC অফিচ পাব লাগিব আৰু DC তাৰপৰা মই এসপ্তাহত তাৰপৰা লৈ ল'ম। DCকো কৈ দিম এক সপ্তাহত তাৰপৰা মোৰ তাত পहुচাব লাগিব। গতিকে এইটো এটা ডাঙৰ সমস্যা। কাইলৈ এই মহাবিদ্যালয়খন কিবা এটা কথা আমি যদি এনেকুৱা কিছুমান গ্ৰাণ্ট কৰবাৰ পৰা পাওঁ, কিবা পাওঁ, মাটিৰ কাগজ নহ'লে সেইবিলাক কেতিয়াও নিদিয়ে। আজি গুৱাহাটী ইউনিভাৰ্চিটিয়ে দি আছে সেইটো কথা বেলেগ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো কথাত এইটো কম্প্ৰমাইজ নহয়। গতিকে এই মাটি এই মহাবিদ্যালয়ক আমি অতি সোনকালে দিব লাগিব আৰু এই মাটি আমি যিমান পাৰোঁ সোনকালে চৰকাৰী প্ৰক্ৰিয়াটোৰ কাৰণে যিমান পাৰোঁ সময় লাগে আৰু সেইটো আমি খৰতকীয়াভাৱে কৰিম। এই মাটিৰ আমাৰ সমস্যা সমাধান হ'ব লাগিব আৰু সেইমতে আমি ঠিক কৰিম। আমাৰ মহাবিদ্যালয় আজি 65 চনৰ পৰা 50 আজি কিমান দিন হ'ল? 25 60 বছৰ হীৰক জয়ন্তী বৰ্ষ। এতিয়ালৈকে কলেজৰ নামত মাটি হোৱা নাই। ইয়াতকৈ আৰু আমাৰ মানে দুখৰ বিষয় নাই। মই বিমানক সুধিছোঁ অধ্যক্ষ যে তোমালোকৰ ৰিকগনিশ্যনবিলাক যে দি আছে এইবিলাকতো মাটিৰ কাগজ নহ'লে ৰিকগনিশ্যন নিদিয়ে, কেনেকৈ দিয়ে? কৈছে চাৰ্কুল অফিচাৰে আমাৰ পজেশ্যনত আছে বুলি লিখি দিছে, তাৰপৰা আমি পাই আছোঁ। গতিকে এই কথাটো আজি কেইদিনমান আগতে বিমান হাজৰিকাই মোক লগ পাইছিল। লগ পাওঁতে কৈছে আমাৰ কম্পিউটাৰ দৰকাৰ আছে, অন্য দৰকাৰ আছে, কিন্তু মাটিৰ কথাটো মোৰ আগত কোৱা নাছিল। এইমাত্ৰ যেতিয়া মই এই কথাটো গম পালোঁ DCৰ লগত কিবা পাতিছে বুলি, মই যেতিয়া সুধিলোঁ যে কি পাতিছে, চাৰ্কুল অফিচাৰ ইয়াতে বহি আছে, মই তেওঁক মাতি সুধিলোঁ যে মাটি কি কৰিছা তোমালোকে? বোলে এতিয়ালৈকে একো কৰা নাই। একো নাই কৰা মানে যে এইটো VDR মাটি, ইয়াৰ সলনি মাটি নিদিলে এই মাটিটো দিব নোৱাৰে।